সঁচাকৈ দেই মানুহজনীৰ অবিহনে যে জীৱনটো একেবাৰে শূন্য এই দিনকেইটাত মোক অনুভৱ কৰাই দিছে ল'ৰাৰ স্কুলৰ ছুটি মানে গৰম বন্ধ গতিকে সিহঁতে মা দেউতাৰ লগত সময় কটাবৰ কাৰণে গৈছে আৰু মই ঘৰত অকলশৰে যোৱা 2টা দিন ধৰি আছো খোৱা বোৱা সকলো খেলি মেলি কামলৈ যোৱাৰ আগতে বাচন ধুই যাব লাগে ঘৰ মচিব লাগে বা বাহিৰৰ অকণমান চোতালখনৰ অকণমান সাৰি যাব লাগে ইভেন পানী গিলাচো নিজে খাব লাগে যিটো মোৰ ৰাতিপুৱা শুই উঠিয়ে মোৰ শ্ৰীমতীয়ে যোগান ধৰিছিল তাৰপিছত তাৰ পৰা আহি কাম কৰি আহি নিজৰ যিটো সাজ পিন্ধি গৈছিলোঁ বা তাত যি সাজ মই পিন্ধিছিলোঁ সেই সাজটো ধুব লাগে তাৰপিছত সৰু সুৰা কাপোৰ কিছুমান লেতেৰা হ'ল সেইখিনি ধুব লাগে আকৌ নিজে খাবৰ কাৰণে ৰান্ধিব লাগে এই কামখিনি বিয়া পতাৰ আগত কৰা কাম ইয়াৰ পাছত মই কেতিয়া কৰিছিলোঁ মোৰ এতিয়া হয়তোবা মনে নধৰে মই পাহৰিছোঁ তাৰমানে আৰু মানুহজনী সদায় কৰি দি কামবোৰ মানুহজনক মোক তাৰমানে এক প্ৰকাৰ অভ্যাসত পৰিণত কৰালে যে মই তাই অবিহনে মই একো মানে জীৱনটো যেন মোৰ এখোজো মই জীৱনটো আগুৱাব নোৱাৰোঁ এই ধৰণৰ এটা অনুভৱে মোৰ অনবৰতে মোক খেদি ফুৰিছে এতিয়া ৰাতিৰ সাজত মই বিশেষ ৰন্ধাৰ মানে এক প্ৰকাৰ এলাহ তাৰ কাৰণে মই কি খাইছোঁ বইল চিকেন বইল কৰি লৈ বইল চিকেন খাই নিশাটো কটাম ভাত ৰন্ধা নাই এইখিনি খাই কটাম আৰু ৰাতিপুৱা কিবা অকণ বনাই খাই গুচি যাওঁ দিনটোলে বুলি আকৌ আহি বাহিৰত অকণ খাই আহোঁ আবেলি কিবা এটা বনাই খাওঁ ৰাতিলে এয়া যোৱাকালি ৰান্ধি খালোঁ আজি কিন্তু বইল চিকেন খাই হ'ব লাগিব তাৰমানে আমাৰ জীৱনত বা আমাৰ পৰিয়ালটোত এই সৰু পৰিয়ালটোত মোৰ সহধৰ্মিনীৰ ভূমিকাটো বহুত বেছি ল'ৰা স্কুললৈ যোৱাৰ আগৰ সময়ৰ পৰাই তাৰমানে ল'ৰা শুই উঠাৰ আগৰ পৰাই ল'ৰাক জগোৱা ল'ৰাৰ স্কুলৰ যি পোছাক সেইবোৰ ৰেডি কৰা জোতা পলিচ কৰা টিফিন বনোৱা আকৌ খুৱাই পঠোৱা আকৌ একে সময়তে মোকো ৰেডি কৰোৱা তাৰমানে মোক খুৱাই বোৱাই কামলৈ পঠিওৱাৰ সেই সকলোখিনি দায়িত্ব তাই নিজে মোৰ প্ৰতি আহিছে যিদিনাখনৰ পৰা এইখন ঘৰত তাই বোৱাৰী হিচাপে স্বীকৃতি পালে এতিয়া তাৰ পাছৰ পৰা ময়ো মানে এইখিনি সুবিধা ভোগ কৰি আহিছোঁ বা পাই আহিছোঁ ইভেন মই ওলাই যোৱাৰ সময়লৈকে মোক গেটখন খুলি দিয়াৰলৈকে তাই দায়িত্ব লয় আৰু মই ঘূৰি অহাৰলৈকে গেট খুলি দিয়াৰো দায়িত্ব তাই লয় আৰু সেইখিনি মই কোনো ধৰণৰ মানে অঘোষিত দায়িত্ব মই কোনো ধৰণৰ কেতিয়াও তাইক জোৰ কৰা নাই তাইক মই হেৰি কৰা নাই সেই গোটেই কামখিনি তাই নিয়াৰিকৈ পালন কৰি আহিছে সময় পালেই আমি সাউতকৈ গাঁৱলৈ উৰা মৰা বা এই যে এইকেইটা দিনত গাঁৱত আছেগৈ গাঁৱত থকাৰো গোটেই পৰিকল্পনাটো তাইৰে গতিকে ঘৰত মই ইয়াত যিহেতু অকলে আছোঁ আৰু মই ডিউটি এৰাই চলিব নোৱাৰোঁ গতিকে মই ইয়াত আছোঁ আৰু এইখিনি সময়ত মোৰ একেবাৰে ঘৰখনেই উকা নহয় মোৰ মনটোও একেবাৰে উকা আৰু মোৰ প্ৰতি বা মোৰ সন্তানটোৰ প্ৰতি তাই যিমান দায়বদ্ধ সমানেই দায়িত্বশীলা কিন্তু তাইৰ শহুৰ শাহুৰ প্ৰতিও গতিকে এইকেইটা দিনত তাই গাঁৱত আছেগৈ থেংক ইউ তোমাৰ এই মৰম আদৰ ভালপোৱা শ্ৰদ্ধা ভক্তি এইসমূহ তোমাৰ জীৱনৰ একোটা অলংকাৰ গতিকে আগন্তুক দিনত তোমাক এইসমূহ বুকুত কঢ়িয়াই লৈ ফুৰিবৰ কাৰণে ভগৱন্তই তোমাক অফুৰন্ত শক্তি দিয়ক এইখিনিকে কামনা কৰিলোঁ জীৱনত এই একেলগে বাট বোলাৰ যিটো আমাৰ যাত্ৰা সেই যাত্ৰাত সংগ দিয়াৰ কাৰণে থেংক ইউ